জনাবলৈছো এক গুৰুত্বপূৰ্ণ খবৰ যোৰহাটৰ সোণাৰীৰ সমীপৰ চেউনি গাঁৱত চুৰিকাণ্ড ব্যৱসায়িক প্ৰতিষ্ঠানত তলা ভাঙি চুৰে নিলে সামগ্ৰী প্ৰায় 40,000 টকাৰ সামগ্ৰী লৈ উধাও হল চুৰ চিচিটিভি কেমেৰাত আবদ্ধ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য আৰক্ষীৰ কাষ চাপিছে দোকানখনৰ স্বত্বাধিকাৰী পুনৰবাৰ জনাইছো যোৰহাটৰ সোণাৰীৰ সমীপৰ চেউনি গাঁৱত চুৰিকাণ্ড ব্যৱসায়িক প্ৰতিষ্ঠানত তলা ভাঙি চুৰে নিলে সামগ্ৰী প্ৰায় 40,000 টকাৰ সামগ্ৰী লৈ উধাও হল চুৰ চিচিটিভি কেমেৰাত আবদ্ধ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য আৰক্ষীৰ কাষ চাপিছে দোকানখনৰ স্বত্বাধিকাৰী ৰাতিপুৱা 6:30মান বাজে। মানে আপুনি শুই উঠি আহি পেলাই গম পালে যে দোকান তেওঁলোকে চিঞৰি দিলে আৰু সাতটাত খোলো দোকান মানে 6:30টাত মই গম পাইছোঁ। তেওঁলোকে মানে কোনে আমাৰ ভতিজা হয় ভতিজা ওচৰৰ ল'ৰা এজন বৰ্তা বোলে তলা এটা পৰি আছে আপোনালোকৰ দৰ্জাখন ভাঙিলে আগফালৰ ভগা চাইছোঁ আগফালৰ ভগা চাইছোঁ পাছফালখনো ভগা খোলা আছে। এই জেগাডোখৰ নামটো কি আছিলে? চিৰণি গাঁও দোকানখনৰ নামটো কি? সত্যজিৎ ঠেঙাল। সত্যজিৎ ন? দোকানখনত আপোনাৰ কি বস্তু চুৰ হ'ল? চিগাৰেট চুৰ হ'ল আপোনাৰ আৰু কেছ পইচা আছিলে পিছত চাইছোঁ প্ৰায় 30,000 মান টকা হ'ব নি বজাৰ গভৰ্ণমেণ্ট দিছিলোঁ। টোটেল আপোনাৰ দোকানখনত কিমানমান বস্তু সামগ্ৰী চুৰে উৎপাত কৰিলে? 40-50,000 মান হ'ব নি? মানে বস্তুখিনি আপোনাৰ আপুনি যেতিয়া দোকানত সোমাইছে বস্তুখিনি পৰি আছে কেছ বক্সো আপোনাৰ খোলা আছে এনেই এই অঞ্চলটোত আগতে হৈছে নেকি তেনেকে ওচৰৰ দোকান চোৰ নে আজি আপোনাৰ দোকানতে তেনেকে প্ৰথম? নহয় আগত হৈছে আজিমত হৈছে সোণাৰী গাঁৱত প্ৰায় দোকানতে হৈছে আমাৰ এইখনতে প্ৰথম। আপুনি কাৰোবাক ধাৰণা কৰিছে নেকি চুৰটো তেনেকুৱা কিবা ধাৰণা কৰিছে নেকি বা কেলে চুৰ কৰিছে? ধাৰণা কৰা নাই কিন্তু এনেই কেমেৰা মতে দেখা মতে